নমস্কাৰ ৰাইজ, মই পলি বৰুৱা। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এয়া ঢেকীয়াজুলিলৈ গৈছিলোঁ, যিহেতু আজি আমাৰ ঢেকীয়াজুলিত অৰুণাচলৰ CM আহিছিলে। সেইকাৰণে মানে গৈছিলোঁ আৰু তাতে সেইদিনাখনেও মিটিং আছিলে। সেইদিনাখনে অমিত শ্বাহ ডাঙৰীয়া আহিছিলে যে, সেইকাৰণে গৈছিলোঁ। আজি এয়া আৰু আহিছিলে, অৰুণাচলৰ CM আহিছিলে, সেইকাৰণে গৈছিলোঁ। এয়া দেখিছেনে ধুনীয়াকৈ এয়া ঢেকীয়াজুলি ভূতপাৰা ষ্টেডিয়ামত মানে তেওঁক ধুনীয়াকৈ আদৰিছে আৰু ধুনীয়াকৈ কৰি পিনে আমাৰ বিহু সংস্কৃতি মানে ঢোল চোল বজাই মেলি ধুনীয়াকৈ আৰু আদিবাসীয়ে হওক যিয়ে তাৰমানে জনগোষ্ঠীয়ে আৰু নেপালী জনগোষ্ঠীয়ে সেনেকৈ কৰি পিনে আৰু নাচি বাগি ধুনীয়াকৈ তেওঁক গামোচা চামোচা পিন্ধাই ফুল চুল দি মেলি ধুনীয়াকৈ তেওঁক আদৰি আনিছে আৰু সেয়া মানে মই ভিডিঅ'বিলাক কৰি থাকিলোঁ। মানে ভিডিঅ'টো যে মই আগৰ পৰা যে মই কৰিব লাগে, মই যে ব্লগাৰ মই সেইটো কথা পাহৰিয়ে পাওঁ। মানে ভিডিঅ' ক'ৰবাত গ'লে ভিডিঅ'টো কৰিবলৈ পাহৰিয়ে পাওঁ। মানে সেয়া আৰু আমাৰ ঢুলীয়াকেইটাক মানে ভালকৈ ভিডিঅ' কৰিবলৈ থাকি গ'ল। মানে তাৰপিছত আৰু সেনেকৈ কৰিলে মই নিজে মানজনীটো ওলাবলৈ পাহৰিলোৱে, মই মানজনীটো ওলাবলৈ হেৰিয়ে নহ'ল। তাৰপিছত এয়া ধুনীয়াকৈ আৰু কৰি পিনে দেখিছেনে এই ষ্টেডিয়ামটোতে আহিছে, আদিবাসী হয়। ধুনীয়াকৈ তেওঁক আদৰি নিছে আৰু ধুনীয়াকৈ তাত খোৱা বোৱাবিলাক ধুনীয়াকৈ কৰি মেলি দিছে আৰু তাৰপিছত এয়া তেওঁলোকৰ গাড়ীকেইখন দেখাম দে, কি ভিআইপি গাড়ী মা দেখিছেনে একে পূৰা কেনেকুৱা তেওঁৰ বডিগাৰ্ডকেইটা বাঞ্চাৰকেইটা যি মস্ত মস্ত একেবাৰে ক'লা কোট পিন্ধি ক'লা চশমা পিন্ধি পিনে যিভাগে ৰখি থাকিব ভয় লাগি যায়গৈ জানেনে। ভিডিঅ'টো কৈছোঁ যদি হাতখন মোৰ কঁপিয়ে আছিলে, এনেকৈ ভিডিঅ' কৰিছোঁ মানে মই দেখিছেনে। একেবাৰে মানে অৰুণাচলৰ CM জন যে চাইনিজ মানুহ গোটেই দেখে কাৰণে ক'বচোন বাৰু হয়নে নহয়। মই যদি সদায় যদি ভিডিঅ' দিয়া টাইমতে মানে ভিডিঅ' এডিট কৰা টাইমতে ফোন বাজিব। এতিয়া মই ভিডিঅ'টো এডিট কৰি আছোঁ, ফোন বাজিছে। এয়া অমিত শ্বাহ ডাঙৰীয়া অহা দিনাখনেই ভিডিঅ' কৰি থোৱা